নমস্কাৰ। চৰকাৰে অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8th পে কমিশ্যন গঠনৰ অধিসূচনা জাৰি কৰিব বুলি সকলো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু এই ক্ষেত্ৰত 6 ফেব্ৰুৱাৰী 2024 মঙলবাৰে এটি প্ৰশ্ন উত্থাপন হৈছিলে ৰাজ্যসভাত, যোনটো প্ৰশ্নত সোধা হৈছিল যে চৰকাৰৰ এনে স্থিতি নথকা বাবে যে তেওঁলোকে পে কমিশ্যনৰ যি বোজা তাক বহন কৰিব পাৰিব, তেনে স্থিতি নথকাৰ বাবে বৰ্তমানে পে কমিশ্যন স্থাপন কৰাৰ কোনো প্ৰপ'জেল গ্ৰহণ কৰা হোৱা নাই নেকি? আৰু সেই প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হয় যে no such proposal is under consideration of the government, অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কোনো ধৰণৰ কোনো প্ৰস্তাৱ ভাৰত চৰকাৰে বৰ্তমান বিবেচনা কৰি থকা নাই। মানে অতি সোনকালে 8th পে কমিশ্যন অষ্টম দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰাৰ ব্যৱস্থা লৈ থকা চৰকাৰে নাই। ধন্যবাদ।